সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাটো সংগীতেৰে জিপাল কৰি তুলিবলৈ আমাৰ মাজত উপস্থিত আছে উদীয়মান বেহেলা বাদক মঞ্জিল কুমাৰ গগৈ আৰু যেহেতু মঞ্জিল কুমাৰ গগৈ আছে আজি আমি বেহেলা বাদনো শুনিম আপোনালোকে পোনপটীয়াভাৱে কথাও পাতিব পাৰিব মঞ্জিলৰ লগত ইয়াৰ লগে লগে আপোনালোকৰ সন্মুখত মঞ্জিল কুমাৰ গগৈ স্বাগতম জনাইছো সুপ্ৰভাত জনাইছো আৰু ক'বলৈ গ'লে অকণমান দেৰি হৈছে যদিও বহাগ মাহটো গোটেইটো আমাৰ বিহুৱে চলে নহয় ৰঙালী বিহুৰ শুভেচ্ছাটো জনাই দিলো ধন্যবাদ আপোনালৈও থাকিলে লগতে সমূহ অসমবাসী ৰাইজলৈ সুপ্ৰভাত জনাইছো আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু ঢকুৱাখানাৰ যুৱক বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিৰ কৰ্মৰত আৰু বেহেলা বাদক আৰু অকল বেহেলা বাদক বুলি ক'লেও ভুল হ'ব আচলতে বজোৱাটোতো সবেই বজোৱা কিন্তু বেহেলাখন বহুত প্ৰিয় হয় আৰু মই আচলতে পুৱাই আচলতে বৰ বেছি সময় কথা পাতি পেলাই সময় নষ্ট কৰিব বিচৰা নাই যেহেতু মঞ্জিল কুমাৰ গগৈ আছে ধুনীয়া ধুনীয়া আমি সুৰ শুনিবলৈ পাম বেহেলাৰ আৰু আৰম্ভণিটো কিবা এটা অকণমান ৰাইজৰ বুলি ৰাইজলৈ ঠিক আছে মই এটা বৰগীতে আৰম্ভ কৰিছোঁ বৰগীত সুন্দৰ পুৱাই মনটো কিবা পবিত্ৰ লাগি গৈছে বহুত দিনৰ মূৰত যি কি নহওক বৰ সুন্দৰ এটা প্ৰচেষ্টা চলি আছে বোলে তেজপুৰ ইউনিভাৰ্চিটিত সেই কথাটো অকণমান ৰাইজক জনাই দিব লাগে ময়ো মানে আচলতে ময়ো যিহেতু মানে তেজপুৰ ইউনিভাৰ্চিটিৰ যদিও মই এই বিষয়ে গম পোৱা নাছিলোঁ আজি মঞ্জিলক যিহেতু পাই গৈছোঁ ৰাইজকো অকণমান অৱগত কৰিব বিচাৰিছোঁ তেজপুৰ ইউনিভাৰ্চিটি একচুৱেলি এইটো কোৰ্চ হিচাপে আছে এড অন কোৰ্চ হিচাপে আচ্ছা আপোনাৰ কেইবছৰ হ'ল এইটো ষ্টুডেণ্টে ল'ব পাৰে যিকোনো ষ্টুডেণ্টে ল'ব পাৰে মাৰ্কছটো এড হয় মানে তাতে এড হয় আচ্ছা অঁ আৰু খুব মানে ভাল প্ৰচেষ্টা এটা আৰু মই এনেই মানে আচলতে গীটাৰৰ কাৰণে যেনেকৈ মানুহবিলাক দৌৰি ঢাপলি আহে বা ড্ৰাম এযোৰ বজাবলৈ যেনেকৈ মানুহবিলাক আহে বেহেলা বজাবলৈ হয়তো খুব কম আহে আৰু বেহেলাও আচলতে এলাপেচা ব্যক্তিৰ কাৰণে নহয় বহুত আচলতে ফিলিংছৰ প্ৰয়োজন হয় বেহেলাৰ কাৰণে এইবিলাক আৰম্ভণিটো ক'ৰ পৰা হৈছিলে এই জাৰ্ণিটোৰ বিষয়ে বা ক'ব লাগে মনোজ দাৰ বিষয়ে ক'ব লাগে একচুৱেলি জাৰ্ণিটো মোৰ ঘৰৰ পৰাই হৈছিলে ঢকুৱাখানাৰ হয় মোৰ ঢকুৱাখানাতে ঘৰ মোৰ দেউতাই ভায়লিন শিকি আছিলে আচ্ছা ভায়লিন শিকিছিলে মই তেতিয়া সৰু হৈছিলোঁ বহুত সৰু হৈছিলোঁ মোৰ গুৰু যিজন হয় মৃদুল বৰুৱা বুলি তেখেত মোৰ তাৱৈও হয় তেখেতৰ পৰা শিকি আছিলে আৰু তেনেকৈ মই আকৃষ্ট হৈছিলোঁ আৰু তাৰপিছত সেই আকৃষ্ট হোৱা দেখি দেউতাই সৰু ভায়লিন এখন বনাই দিলে তাৰপিছতে সেই সৰু ভায়লিনখনতে জাৰ্ণি ষ্টাৰ্ট আৰু আচ্ছা আহি এতিয়া তেজপুৰ ইউনিভাৰ্চিটি আৰু আমি কথা পাতিবলগীয়া আছে বহুত আৰু যিহেতু মঞ্জিল আছেই আৰু কিবা এটা যদি আমাৰ ৰাইজৰ প্ৰিয় আচলতে নতুনকৈ যোনবিলাক সুৰ ওলাইছে সেইবিলাক অকণমান শুনিবলৈ ৰাইজে বহুত ইচ্ছা কৰে ভায়লিনত সেইবিলাক অকণমান বেলেগ ধৰণৰ মাদকতা এটাও দিব যেন লাগে এবাৰ কিবা নতুন সুৰ এটা নতুন বুলি ক'লে চুইডিয়ানা গানটো চুইডিয়ানা দীপলিনা ডেকাৰ চুইডিয়ানা য'ত আমাৰ মঞ্জিলৰ গুৰু মনোজ দাই ধুনীয়াকৈ সংগীতেৰে সজাইছিলে মানে বেহেলাৰে গানটো বহুত দিন বজোৱা নাই তথাপিও ট্ৰাই কৰিছোঁ
সাংঘাতিক বহুত ভাল লাগিছে আৰু এজন দৰ্শকো আছে আমাৰ লগত কথা পাতিবলৈ আমি তেখেতৰ লগতো কথা পাতি লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' হয়তো আমাৰ সংযোগটো বিচ্ছিন্ন হৈছে যি কি নহওক আমি বহুত কথা পাতিবলগীয়া আছে মঞ্জিলৰ লগত আৰু শুনিবলগীয়া আছে বহুত আচলতে বেহেলাৰ সুৰ কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লো এই আহি আছোঁ বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে মঞ্জিল কুমাৰ গগৈ আৰু মঞ্জিলৰ হাতত বেহেলাখন আছে আমি পুৱাই আচলতে বহুত সুন্দৰকৈ গৈ আছে আমাৰ বিৰতিলৈ যোৱাৰ আগত আৰু এতিয়া যিহেতু ভায়লিনখন আছে ৰাইজক এটা কিবা এটা যদি সুৰ এটা শুনাই দিব পৰা যায় নিশ্চয় মই মহম্মদ ৰফিৰ গীত অসমীয়া গীত আচলতে মোৰ কিছুমান কনফিউজন আজি মোৰ ভাগি গৈছে যে মই আগতে ভাবিছিলোঁ ভায়লিনত অকল অকণমান দীঘলীয়া যোনবিলাক মানে শ্ল' যোনবিলাক গান হয় সেইবিলাকে বজায় আৰু আজি কেইবছৰমানৰ পৰা যেতিয়া মনোজ দাহঁত ওলাই আহিলে তেতিয়াহে গম পাইছোঁ যে ফাৰ্ষ্ট বিটৰ গানবিলাকো ইয়াত বজায় মই আচলতে ভবাই নাছিলোঁ আচলতে এইবিলাক সংগীতৰ লগত বৰ এটা জড়িত নহয় যদিও মানে শুনি দেখি অলপ ভাল পাওঁ আৰু এতিয়া প্ৰচেষ্টাটোতো চলিয়ে আছে নিশ্চয় মানে ষ্টুডেণ্ট এতিয়া কিমানমান আছে তেজপুৰ ইউনিভাৰ্চিটিত এতিয়া আপোনাৰ 30 এবভ আছে ষ্টুডেণ্ট আচ্ছা এইটো বহুত ডাঙৰ কথা 30জন মানে আচলতে আগ্ৰহী বেহেলাৰ আগ্ৰহী মানুহ ওলাইছে সেইটো খুব ভাল কথা এটা ফোন আছে লৈ লওক নিশ্চয় হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হয় মই নিপট বাঙিয়ে কৈছোঁ নমস্কাৰ সুপ্ৰভাত হয় সুপ্ৰভাত আজি আমাৰ ষ্টুডিঅ'ত আছে মঞ্জিল কুমাৰ গগৈ উদীয়মান বেহেলা বাদক হয় মই গম পাইছোঁ আপুনি পোনপটীয়াভাৱে কথা পাতিব পাৰিব হয় ছাৰ ভালে আছেনে ভাল তোমাৰ নিশ্চয় ভাল হয় ভালে আছোঁ হয় মই সুখী অনুভৱ কৰিছোঁ তোমাক দেখি আৰু মই তোমাক সদায় চাই থাকোঁ ফেচবুকত তোমাৰ সংগীতৰ যি তুমি দি থাকা মই সদায় তোমাৰ অনুৰাগীৰ মাজৰ মই এজন আৰু মই বিচাৰোঁ তুমি যেন আমাৰ সংগীতৰ পথাৰত এনেদৰে নতুন সৃষ্টিৰে যাতে তুমি দীপাল কৰি তোলা তাৰে মই কামনা কৰিম ধন্যবাদ আপুনি পুৱাই আমালৈ ইমান সুন্দৰ কথাৰে আমাৰ আজি মঞ্জিলক উৎসাহ দিলে আমাক উৎসাহ দিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ আচলতে ছাৰ বুলি মানে চিনাকি নেকি হয় তেওঁ মই একচুৱেলি ঢকুৱাখানা কলেজত পঢ়িছিলোঁ HS কৰিছিলোঁ তাত তেখেত প্ৰফেচাৰ আছিলে খুব ভাল আৰু গুৰু শিষ্যৰ আচলতে টেলিফোনিক যোগাযোগ খুব ভাল হৈছে পুৱাই আৰু এটা ফোন আছে আমি আকৌ এটা ফোন লৈ লৈছোঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হয় নমস্কাৰ মই কইনাধৰাৰ পৰা কৈছোঁ হয় নমস্কাৰ হেমচন্দ্ৰ বৰা মই হয় বৰখীয়া মানুহ আৰু হয় সুপ্ৰভাত আৰু আজি আমাৰ ষ্টুডিঅ'ত আছে মঞ্জিল কুমাৰ গগৈ বেহেলা বাদক আৰু অথনিৰ পৰা আমি বেহেলাৰ সুৰ শুনিয়ে আছোঁ আপুনি কিবা এষাৰ ক'ব বিচাৰিব নেকি হয় মই বৰ অভিভূত আমাৰ গগৈলে মোৰ শুভকামনা থাকিল ধন্যবাদ গগৈদেউ আপুনি ইমান সুন্দৰকৈ বিহু সুৰ বৰগীত সুৰ ইমান সুন্দৰকৈ বজাইছে ধন্যবাদ আমি একদম অভিভূত আৰু ইমান সুন্দৰ আপুনি নেৰিব আপুনি আপোনাৰ এই ভৱিষ্যত
উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ 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 আপুনি আমালৈ ফোন কৰাৰ বাবে আচলতে শুভকামনা ভৰপূৰ হৈ গৈছে নিশ্চয়। আৰু বহুতে আমালৈ ফোনো কৰি আছে কিন্তু আৰু এটা ফোন লৈ লওঁ নেকি নিশ্চয় হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' সুপ্ৰভাত সুপ্ৰভাত মই লখিমপুৰৰ পৰা বিষ্ণুৱে কৈছোঁ হয় নমস্কাৰ কয়দেউ আজি আমাৰ ষ্টুডিঅ'ত আপোনালোকৰ মানে আমাৰ লখিমপুৰৰে এজন যুৱক আছে বেহেলা বাদক মঞ্জিল কুমাৰ গগৈ আপুনি পোনপটীয়াভাৱে কথা পাতিব পাৰিব হয় হয় নমস্কাৰ মঞ্জিলা নমস্কাৰ খবৰ ভালনে খবৰ ভালে আৰু মই আপোনাৰ ভিডিঅ' ইউটিউব আৰু ফেচবুকত চাওঁ বাৰু ধন্যবাদ আজি লাইভত দেখিছোঁ ভাল লাগিছে থেংক ইউ মই আপোনাৰ পৰা বুকু হম গানটো শুনিব বিচাৰিছোঁ নিশ্চয় চেষ্টা কৰিম ধন্যবাদ ধন্যবাদ আপুনি আমালৈ ফোন কৰাৰ বাবে আমি তেখেতৰ এই যোনটো ৰিকুৱেষ্ট কৰিছে সেইটো আমি বজাবলৈ চেষ্টা কৰিম আৰু এটা ফোন লৈ লওঁ নিশ্চয় হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হয় হেল্ল' মই লখিমপুৰৰ পৰা ক'লোঁ জয়দীপ ফুকনে হয় নমস্কাৰ হয় মঞ্জিল দা হয়তো চিনি পাব পাৰে মই জয়দীপ ফুকনে চিনি পাইছোঁ ভালনে তোমাৰ হয় ভাল 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 এই মই কালিয়ে পালোঁ আপোনাৰ এইটো আপুনি দিছিলে যে তাৰপিছত মই ৰাতিপুৱা এতিয়া উঠি চাইছোঁ আৰু মানে কি মঞ্জিল দা মই লখিমপুৰ কলেজত পঢ়া পাই তেতিয়াৰ পৰা মই আপোনাৰ বেহেলা বাদন শুনিছোঁ তাৰপৰা এতিয়া আৰু মঞ্জিল দাক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ 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 জনাইছোঁ আপুনি আমালৈ ফোন কৰাৰ বাবে মঞ্জিল ইমান মানুহে উৎসাহ দি আছে আৰু ৰাইজক মই নিৰাশ কৰিব বিচৰা নাই এজনেতো বুকু হম হম কৰে বিচাৰিছে কিবা অকণমান যদি ৰাইজক শুনাব পৰা যায় মই এটা হিন্দী গান বজাই দিছোঁ বাৰু আচ্ছা ঠিক আছে পুৰণা হিন্দী গান লতা মংগেশকাৰ খুব সুন্দৰ আৰু আমি আচলতে এই গোটেই প্ৰচেষ্টাটোৰ বিষয়ে পাতি আছিলোঁ আৰু এনে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে মঞ্জিল কুমাৰ গগৈৰ কিবা এটা পৰিকল্পনাটো সকলোৰে থাকে মোৰ তেনেকুৱা আছে পৰিকল্পনা চাওঁচোন কিমান দূৰ আগবাঢ়িব পাৰোঁ যি কি নহওক আমি আশা কৰিম যে মঞ্জিলে নতুন নতুন ধৰণে যেনেকৈ বিহু এটা আমাৰ হেৰিয়ত শুনিলোঁ বিহুবিলাক শুনিলোঁ আৰু নতুন নতুন কিছুমান উপহাৰ আমি পাম বুলি আশা কৰিছোঁ আৰু এটা ফোন আছে লৈ লৈছোঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হেল্ল' হয়তো সংযোগ বিচ্ছিন্ন হৈছে যি কি নহওক আমাৰ ফোনবোৰ আহি আছে ফোনবোৰ আচলতে ল'বহে পৰা নাই আৰু সময়ো আমাৰ খুব কম আৰু কম মানে একেবাৰে শেষ পৰ্যায়তে পাইছোঁহি নিচিনা এটা আমাৰ জুবিনদাৰ কিবা এটা যদি অকণমান শেষত ৰাইজলৈ বুলি ঠিক আছে সকলোৰে যিটো মৰমৰ জুবিন দা গতিকে জুবিন দা এটা খুব মানে ভাল লগা গীত মোৰ
আচলতে মোৰ মন নাছিলে যে আজিৰ অনুষ্ঠানটো মই ইয়াতে সামৰোঁ আৰু বহুত সুৰ শুনিবলৈ ইচ্ছা আছিলে বহুতে আচলতে ফোনো কৰি আছে ফোনবিলাকো আমি আচলতে ল'ব পৰা নাই সময় যিহেতু কম আমি মঞ্জিলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ লখিমপুৰৰ গৌৰৱ মঞ্জিল আজিলৈ আমি অনুষ্ঠান ইয়াতে সামৰিব লাগিব ধন্যবাদ আজিলৈ আমি ইয়াতে আমাৰ অনুষ্ঠান সামৰণি মাগিছোঁ সুপ্ৰভাত ধন্যবাদ